টুকুৰখানাত ডাবল মাৰ্ডাৰে হৈছে, মানে দুইজনৰে হত্যা হৈছে। যে কোনোবা তৃতীয় পক্ষই হয়তো একজনক হত্যা কৰি এৰা নাই। যদি সুনীলে হত্যা কৰিলে হয়, কিয় সুনীলে নিজৰ ঘৰৰ কিনাৰত সেই মানুহজনক জ্বলালে? এজন মানুহক হত্যা কৰিলে নিজৰ ঘৰখনৰ কিনাৰত কেতিয়াও নকৰে, তাৰ পৰা বহুত দূৰত আঁতৰাই পেলাবলৈ চেষ্টা কৰে। প্ৰকৃত দোষীবিলাক পলাবলৈ সুবিধা দিছে বুলি আমি ধাৰণা কৰিছোঁ। চকুমুদা কুলিৰ ভাও লৈছে নেকি অসম পুলিচে? অনাগত দিনত সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডই অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ পাতনি মেলাব নেকি? কাৰণ বাৰংবাৰ সুনীল গগৈ পত্নী পুষ্পা গগৈৰ লগতে পুত্ৰ সৌৰভ গগৈয়ে এই হত্যাকাণ্ডত সন্দেহৰ আঙুলি টোৱাই আছে জয়ন্ত গোস্বামীলৈ। ঘোষ খোৱা ভিডিঅ'টোত এটা কথা স্পষ্ট ফুটি উঠিছে, টকালৈ নিৰুদ্দেশ হৈ যাবি নেকি? সুনীল গগৈৰ শুভাকাংক্ষী মনোজ সন্ধিকৈয়ে নিশ্চয় জানিব সকলো কথা। সোণ মইনা বুলি কোৱা মানুহজনকো চিনি পায় পুষ্পা গগৈয়ে। ইমানবোৰ প্ৰমাণ থকা স্বত্তেও কিয় পুলিচে সোণ মইনাক গ্ৰেপ্তাৰ কৰা নাই? এইটো এটা বিচাৰ্যকৰ বিষয়। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ দৰে একে হ'ব নেকি সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডটো? আচলতে এয়া এটা বিচাৰ্যকৰ বিষয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন আগবঢ়াম এই মুহূৰ্তত। প্ৰতিবেদনটো শেষলৈকে চাব। পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈয়ে কি কৈছে পুনৰ দেখুৱাবৰ কাৰণে আপোনালোকৰ আগত যত্ন কৰিছোঁ। এই প্ৰতিবেদনটো দেখুৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। লগতে যদি প্ৰতিবেদনটো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহকচোন প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। জাহাংগীৰ হুছেইনৰ লগতে হত্যা কৰা হ'ল নেকি সুনীল গগৈক? ঢকুৱাখানাত সংঘটিত হ'ল নেকি ডাবল মাৰ্ডাৰ? কিয় এখোজ আগুৱাই দুখোজ পিছুৱাইছে আৰক্ষী? কিয় আজিও ঘুষখোৰ অভিযন্তা জয়ন্ত গোস্বামীক সোধা পোছা কৰিবলৈ সাহস গোটাব পৰা নাই আৰক্ষীয়ে? ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ 22 দিন উকলিল। দুখন বীমা কৰাৰ বাবেই আৰক্ষীয়ে সুনীল গগৈক হত্যাকাৰী সজাই পলাতক ঘোষণা কৰিলে। ঘোষণা হ'ল সম্ভেদ তিৰোতালৈ পুৰস্কাৰো। কিন্তু তাৰ বাদে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ ক্লুলেছ অসম আৰক্ষী। চতুৰ্থ দিনাও জেৰা চলিল সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ। লক্ষণীয়ভাৱে এতিয়াও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এবাৰলৈও সোধা পোছা কৰা নাই ঘুষখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক, য'ত বাৰে বাৰে সুনীল গগৈৰ পত্নী আৰু পুত্ৰই নাম লৈছে গোস্বামীৰ। জয়ন্ত গোস্বামীৰ ওপৰত আমাৰ সন্দেহ আছে। কেৱল ধাৰণাৰ ভিত্তিতেই সুনীল গগৈক হত্যাকাৰী সজাই আৰক্ষীয়ে শূন্যতে গদা ঘূৰালেও ঘটনা সন্দৰ্ভত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঢকুৱাখানাত। ৰাইজৰ সন্দেহ টুকুৰখানাত ডাবল মাৰ্ডাৰে হৈছে, মানে দুইজনৰে হত্যা হৈছে। যে কোনোবা তৃতীয় পক্ষই হয়তো একজনক হত্যা কৰি এৰা নাই। যদি সুনীলে হত্যা কৰিলে হয়, কিয় সুনীলে নিজৰ ঘৰৰ কিনাৰত সেই মানুহজনক জ্বলালে? এজন মানুহক হত্যা কৰিলে নিজৰ ঘৰখনৰ কিনাৰত কেতিয়াও নকৰে, তাৰ পৰা বহুত দূৰত আঁতৰাই পেলাবলৈ চেষ্টা কৰে। প্ৰকৃত দোষীবিলাক পলাবলৈ সুবিধা দিছে বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ এতিয়া কি হ'ল, যিজন জল জীৱন শুনামতে কি হ'ল, জয়ন্ত গোস্বামী কামটো শেষ ইয়াৰ মানে কি হ'ল, গোটেইখিনি তদন্ত শেষ নোহোৱাকৈ জয়ন্ত গোস্বামী জেলৰ পৰা ওলাই আহিলে। এতিয়া কি হ'ল, মুক্ত আকাশত ঘূৰি ফুৰিছে। আৰু তেওঁক আজিলৈকে কোনো এজন মিনিষ্টাৰ বা কোনোবা এজনে কোনো পুলিচ প্ৰশাসনে যে কিবা এটা কৰিছোঁ তাৰ একো স্পষ্টীকৰণ আমি শুনা নাই। জল জীৱন মিছনৰ ডাঙৰ কেলেংকাৰী থাকিবলৈকে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি আৰক্ষীয়ে তদন্তৰ নামত নাটক কৰাৰো অভিযোগ স্থানীয় লোকসকলৰ। ডাঙৰ এটা নাটক চলিছে, যিহেতু জোনমণি ৰাভাৰ ক্ষেত্ৰত সেইটো এটা ফচফাচ হৈ গ'লগৈ। এতিয়া এই কথাটো ইয়াতে ডাঙৰ ডাঙৰ নেতা ইয়াত হয়তো জড়িত আছে। ইয়াত ডাঙৰ বৃহৎ কেলেংকাৰী হয়তো আৰু ওলালেহেঁতেন যদিহে সুনীলৰ যদি থাকিলেহেঁতেন। তলৰ পৰা ওপৰলৈকে হয়তো বহু ভাল ভাল মানুহো ইয়াত পৰি যাব পাৰে, যিখিনি পৰিলে প্ৰশাসন যন্ত্ৰটোৱে হয়তো সেইখিনি মানে একো কৰিব নোৱাৰে। সেইখিনি হাতোৱাখন ইমানেই দীঘল, প্ৰশাসন যন্ত্ৰও নিমাতে থাকিব লাগিব। সেইকাৰণে ভয়তে চাগে প্ৰশাসন যন্ত্ৰই এইখিনি কোৱা নাই। ইফালে
জাহাংগীৰৰ ধুবুৰীৰ ফলিমাৰীৰ ঘৰত অবৰ্ণনীয় পৰিস্থিতি। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিলে আমচুৰ সভাপতি ৰেজাউল কৰিম। জাহাংগীৰৰ হত্যাৰ নিৰপেক্ষ তদন্ত দাবী কৰি আমচুৰ সভাপতিগৰাকীয়ে ক'লে, এতিয়ালৈকে প্ৰকৃত জাহাংগীৰক কোনে হত্যা কৰিলে, কি কাৰণে হত্যা কৰিলে, এতিয়াও অসম আৰক্ষীয়ে উলিয়াব নোৱাৰাটো অসম আৰক্ষীৰ বিফলতা আৰু অসমৰ গৃহ বিভাগৰ বিফলতা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অনতিবিলম্বে জাহাংগীৰক কোনে হত্যা কৰিলে, জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু দুৰ্ভাগ্যৰ বিষয় যে আজি মই য'ত আহিছোঁ আচলতে মানুহ থকাৰ পৰিৱেশ নাই। জাহাংগীৰৰ দুটা বাচ্চা আছে, মাক আছে, ঘনীয়েক আছে, ভায়েকটো এতিয়ালৈকে লখিমপুৰতে আছে, তেওঁ আহিব পৰা নাই। এটা অবৰ্ণনীয় এটা পৰিৱেশ এই ঘৰখনত হৈ আছে। চাৰিওপিনে পানী, থাকিবলৈ তেওঁলোকৰ ঠাই নাই। তেনেকুৱা ক্ষেত্ৰতো অসম চৰকাৰে আজিলৈকে জাহাংগীৰৰ ঘৰত খবৰ ল'বৰ কাৰণে অসম চৰকাৰৰ আহৰি নাই। কথা হ'ল ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত কিয় ব্যৰ্থ অসম আৰক্ষী? অভিযোগ উত্থাপন হোৱাৰ দৰেই ঘটনাৰ সৈতে জড়িত নেকি কোনো ৰাজনৈতিক ব্যক্তি? জয়ন্ত গোস্বামীৰ জামিনৰ বাবে নিখোজ হ'ল নেকি সুনীল গগৈ? সুনীল গগৈক বিচাৰি উলিওৱাত কিয় ব্যৰ্থ অসম আৰক্ষী তথা বিয়াগুম চোৰাংচোৱা বিভাগ?